ইফালে প্ৰদূষণৰ দিশৰ পৰা আমি যদি চাওঁ উদ্বেগজনক হাৰত নলবাৰীত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা দেশৰ ভিতৰতে প্ৰদূষিত চহৰৰ শীৰ্ষত নলবাৰী চহৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্যত পোহৰলৈ আহিছে এই কথা নলবাৰীৰ AQI 384 চহৰখনৰ সমীপত থকা ডাম্পিং গ্ৰাউণ্ড মিক্সিং প্লান্টৰ পৰা ভয়ংকৰ ৰূপত বায়ু প্ৰদূষিত হোৱাৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে এতিয়া ৰাইজে প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰো অভিযোগ ৰাইজৰ না এই কথাটোৱে আসলতে আমাক শংকিত কৰিছে নলবাৰীবাসী ৰাইজক যে আমি শেহতীয়া যি তথ্য পালোঁ সেই তথ্য আমি ভয় সংখ্যা নলবাৰীৰ মানুহৰ বৃদ্ধি হৈ আহিছে আৰু ইমানখিনি হোৱাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো আচলতে শংকিত আৰু অধিক হৈ পৰিছে মানুহে সেইকাৰণে আমি এইটো কথা আহ্বান জনাইছোঁ আমি দাবী উত্থাপন কৰিছোঁ যে নলবাৰীৰ পৰা যি ব্যৱস্থা যি প্ৰদূষণৰ ক্ষেত্ৰত যি শেহতীয়া ভয়ংকৰ পৰিস্থিতি এই পৰিস্থিতি খাম কটাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা